হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত দেউতাকৰ ওচৰলৈ ৰিয়া পানী দিবলৈ গৈছিল আৰু আপুনি মোৰ কথাটোত একদম গুৰুত্বই দিয়া নাই। মই কিন্তু আপোনাৰ কথাত সদায় গুৰুত্ব দি আহিছোঁ বুলি কোৱাত তুমি মাৰ ঘৰলৈ যোৱা, যলৈ যোৱা গৈ থকা, তাত মোৰ আপত্তি কৰিব লগা একো নাই। কিন্তু তোমাৰ শাহুক প্ৰতিটো কথাতে মই হয়ভৰ দিয়াব নোৱাৰোঁ। এনেকৈ হ'লে নহ'ব। আপোনাক সন্মান কৰোঁ বাবে এই বিয়াত বহিছিলোঁ। এতিয়া যদি বিনা কাৰণত সন্মান হেৰুৱাব লগা হয়, আপুনিয়ে কওকচোন মোৰ কেনেকুৱা লাগিব বুলি ক'ব। আৰু তেতিয়া দেউতাকে, তুমি যদি সঁচাই সত্যৰ পথত আছা, তেতিয়াহ'লে যিয়ে যিমানেই চেষ্টা নকৰক কিয় কোনেও তোমাৰ সন্মান হানি কৰিব নোৱাৰে। আৰু যদি সত্যত থকাৰ অভিনয় কৰি আছা, তেতিয়াহ'লে মোৰ বেয়া কৰিলেও মই তোমাৰ পক্ষ ল'ব নোৱাৰিম বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত ৰিয়াই মিকুৰ আগৰ ডক্টৰজন আহিলে মোৰ প্লেনিঙৰ সকলো কথা গম পাই যাব আৰু মই সকলোৰে আগত বেয়াকৈ লাজ পাম বুলি ভাবি থাকিব। আৰু সেইখিনি সময়তে অভি ৰিয়াৰ ওচৰলৈ আহিব আৰু আজি মিকুৰ আগৰ ডক্টৰজন আহিব বুলি ক'ব। আৰু তেতিয়াই তোমাৰ সকলো প্লেনিং ধৰা পৰিব আৰু তুমি দেউতাৰ লগত কি ব্লেকমেইল কৰি আছা বুলি সুধিব। আৰু তেতিয়া ৰিয়াই, ইমান কিহৰ ভয় মোক লৈ? তোমালোকৰ মোৰ দৰে সাধাৰণ ছোৱালীৰ বাবে তোমালোকে কিয় দুবিধাত পৰিছা বুলি কোৱা দেখিবলৈ পাব। আজি বৰ্মাকৰ ওচৰলৈ যাব আৰু আপুনি ভাত খালেনে বুলি বৰ্মাকক সুধিব। আৰু বৰ্মা, আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক খবৰ খাতি লয়নে? আপোনাৰ লগত সিহঁতৰ সম্পৰ্কটো কেনেকুৱা বুলি সুধিব। এতিয়া বাৰু বৰ্মাকে দেৱযানীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।